ওয়াকফ সংশোধনী বিধেয়কক লৈ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে সাংসদ আসাদুদ্দিন ওৱেইচি। হায়দৰাবাদ লোকসভা সমষ্টিৰ সাংসদ তথা AIMIMৰ প্ৰধান আসাদুদ্দিন ওৱেইচিয়ে ওয়াকফ সংশোধনী বিধেয়কখনক প্ৰত্যাহ্বান জনাইছে উচ্চতম ন্যায়ালয়ত। সদনত শেহতীয়াকৈ গৃহীত হোৱা সংশোধনী বিধেয়কখনক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত ৰিট আবেদন দাখিল কৰিছিল। সংবিধানৰ ২৬ নম্বৰ অনুচ্ছেদৰ অধীনত ওয়াকফক দিয়া সুৰক্ষাৰ পথ গ্ৰহণ কৰাৰ বিপৰীতে আন ধৰ্মৰ দাতব্য অনুষ্ঠানসমূহৰ ক্ষেত্ৰতো একেই নিয়ম প্ৰযোজ্য হয়। গতিকে ভাৰতীয় সংবিধানৰ ১৪, ১৫, ২১, ২৫, ২৬, ২৯, ৩০ আৰু ৩০০A অনুচ্ছেদ উলংঘা কৰাৰ বুলি ৰিট আবেদনখনত উল্লেখ কৰিছে। ওয়াকফ সংশোধনী বিধেয়ক ২০২৫খনে গ্ৰহণ কৰা নতুন প্ৰস্তাৱসমূহে ইয়াক স্বেচ্ছাচাৰী বুলি স্পষ্টভাৱে উল্লেখ কৰিছে। নতুনকৈ সংশোধন কৰা আইনখনে সংবিধানৰ ২৫ নম্বৰ অনুচ্ছেদ আৰু ২৬ নম্বৰ অনুচ্ছেদৰ অধীনত মুছলমান সম্প্ৰদায়ৰ অধিকাৰক অধিক সুৰক্ষা প্ৰদানৰ বিপৰীতে ইয়াৰ মূল উদ্দেশ্যৰ পৰা আঁতৰি যোৱা বুলি আসাদুদ্দিন ওৱেইচিয়ে উল্লেখ কৰিছে। আসাদুদ্দিন ওৱেইচিয়ে সংখ্যালঘু সম্প্ৰদায়ৰ অধিকাৰক ক্ষতিগ্ৰস্ত কৰাৰ লগতে ওয়াকফ পৰিচালনাৰ ব্যৱস্থাৰ ওপৰত হস্তক্ষেপ কৰাৰো অভিযোগ তুলিছে। লগতে মুছলমানৰ বিৰুদ্ধে শত্ৰুতামূলক বৈষম্যমূলক আচৰণ কৰা বুলিও উল্লেখ কৰিছে। আমেৰিকা আৰু চীনৰ মাজত আৰম্ভ হৈছে বাণিজ্যিক যুদ্ধ। মাৰ্কিন যুক্তৰাষ্ট্ৰই আৰোপ কৰা শুল্কৰ বিপৰীতে এইবাৰ চীনেও আৰোপ কৰিছে নতুন শুল্ক। ১০ এপ্ৰিলৰ পৰা আমেৰিকাৰ সকলো আমদানিৰ ওপৰত ৩৪% পাৰস্পৰিক শুল্ক আৰোপ চীনৰ। ২ এপ্ৰিলত মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে বহুকেইখন দেশৰ বিৰুদ্ধে আৰোপ কৰিছিল আমদানি শুল্ক। ইয়াৰ পিছতেই বিশ্বৰ অৰ্থনীতিত বিৰূপ প্ৰভাৱ পৰিছিল। আমেৰিকাই আৰোপ কৰা আমদানি শুল্কক চীনে একপক্ষীয় দাদাগিৰি বুলি অভিহিত কৰিছে। এই শুল্কক অৰ্থনৈতিক যুদ্ধ বুলি অভিহিত কৰিছে চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙে, যাৰ বাবে আমেৰিকাৰ বিৰুদ্ধেও চীনে ৩৪% পাৰস্পৰিক শুল্ক আৰোপ কৰিছে। ক্ৰমত আমেৰিকা আৰু চীনৰ মাজত বাণিজ্যিক যুদ্ধৰ ৰূপ লৈছে। চীনৰ নতুন শুল্কসমূহে কৃষি খণ্ড, প্ৰযুক্তি, শক্তি খণ্ড আৰু আন উৎপাদনমূলক সামগ্ৰীক লক্ষ্য কৰি লৈছে। লগতে আমেৰিকাৰ উদ্যোগসমূহৰ বাবে প্ৰয়োজনীয় খনিজ সম্পদসমূহৰ ওপৰতো ৰপ্তানিত শুল্ক আৰোপ কৰিছে। এক প্ৰকাৰ আমেৰিকাক প্ৰত্যাহ্বান জনাই চীনে ঘোষণা কৰা এই পাৰস্পৰিক শুল্কই দুয়োখন দেশৰ মাজত যে বাণিজ্যিক যুদ্ধৰ নতুন বাট মুকলি কৰিব সেয়া নিঃসন্দেহ। ভাৰতীয় চলচ্চিত্ৰ জগতৰ কিংবদন্তি অভিনেতা তথা চলচ্চিত্ৰ নিৰ্মাতা মনোজ কুমাৰৰ আজি শেষকৃত্য সম্পন্ন। বিশিষ্ট কিংবদন্তি অভিনেতাগৰাকীক শেষ বিদায় জনাবলৈ ভিৰ কৰিলে অজস্ৰ গুণমুগ্ধই। শুকুৰবাৰে মুম্বাইৰ কোকিলাবেন ধীৰুভাই আম্বানী হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰিছিল কিংবদন্তি অভিনেতাগৰাকীয়ে। মুম্বাইৰ ভিলে পাৰ্লেৰ নানাৱতী চিকিৎসালয়ৰ সন্মুখত পৱন হংসৰ সমীপত থকা শ্মশানত অন্তিম বিদায় জনাই অভিনেতাগৰাকীক। শোভাযাত্ৰাৰে শ্মশানলৈ লৈ যোৱা হয় মনোজ কুমাৰৰ শৱদেহ। শেষকৃত্য অনুষ্ঠানত উপস্থিত থাকিল বলিউডৰ কেইবাজনো কলা কুশলী শিল্পী। অমিতাভ বচ্চন, সঞ্জয় দত্ত, অভিষেক বচ্চন, বনি কাপুৰ, ৰাজা মুৰাদ, প্ৰেম চোপ্ৰাকে ধৰি অনু মালিক, সলমান খানৰ পিতৃ সেলিম খান, বিশিষ্ট পৰিচালক সুভাষ ঘাইকে আদি কৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে শেষকৃত্য অনুষ্ঠানত। কিংবদন্তি অভিনেতাগৰাকীৰ মৃত্যুত শোকৰ ছাঁ বলিউডত। जी, शुरू से ही मैं उनके साथ रहा। हर पिक्चर में हम थे। सबसे मकबूल जो कामयाब पिक्चर हुई थी वो शहीद बिगिनिंग में शहीद हुई थी। आज तक उसकी छाप छोटी है। बहुत लोगों ने वही बनाने की कोशिश की, लेकिन वो उस इंतहा तक नहीं पहुंच सके। वो पिक्चर रियल लोकेशन में शूटिंग की गई थी, जेल के अंदर 75%। और उसके बाद सब पिक्चरों में काम किया। सब पिक्चर उपकार, पूर्व पश्चिम, क्रांति, ये बाकी सब फिल्म। डायरेक्टर मनोज कुमार थे या राज कपूर साहब थे। वो पैशन के साथ, पैशनेट जो था ना उनका, पैशन था उनका। और दूसरी चीज़ों में पैसा ज़्यादा खर्चते, लेकिन जहाँ तक उनका सवाल है पिक्चर बनाने का, वो कभी कॉम्प्रोमाइज़ नहीं करते थे। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ বিশেষ নিৰাপত্তাৰ দায়িত্বত আছে এজন অসমীয়া যুৱক।
তেজপুৰৰ অবিনাশ ছেত্ৰীয়ে পালন কৰি আছে ৰাষ্ট্ৰপতিৰ বিশেষ নিৰাপত্তা তথা ADCৰ দায়িত্ব। ভাৰতীয় সেনাৰ মেজৰ অবিনাশ ছেত্ৰীৰ এই গধুৰ দায়িত্বক লৈ সুখী তেজপুৰবাসী। মহামহিম ৰাষ্ট্ৰপতি নিৰাপত্তাৰ দিশত জড়িত থকা অসম সন্তান অবিনাশে দীৰ্ঘদিনৰ পৰা এই দায়িত্বত আছে ৰাষ্ট্ৰপতি ভৱনত। অহা 7 এপ্ৰিলত নিষিদ্ধ ঘোষিত আলফা স্বাধীনৰ প্ৰতিষ্ঠা দিৱস। আলফা স্বাধীনৰ প্ৰতিষ্ঠা দিৱসত যাতে কোনো কুটাঘাতমূলক কাৰ্য সংঘটিত কৰিব নোৱাৰে তাৰ বাবে শিৱসাগৰত আৰক্ষীয়ে দিনে নিশাই চলাই আছে তালাচী। ঐতিহাসিক চহৰখনৰ প্ৰৱেশ পথসমূহত 24 ঘণ্টাই তালাচী চলাইছে আৰক্ষীয়ে। প্ৰতিখন যান বাহন সন্দেহজনক লোকক তালাচী আৰক্ষীৰ। আলফা স্বাধীনৰ প্ৰতিষ্ঠা দিৱসক লৈ সষ্টম শিৱসাগৰ জিলা আৰক্ষী। শিৱসাগৰৰ পৰা আমাৰ সাংবাদিক প্ৰদীপ গগৈৰ প্ৰতিবেদন আগবঢ়াইছোঁ। 7 এপ্ৰিলত আছে আলফা স্বাধীনৰ প্ৰতিষ্ঠা দিৱস আৰু আলফা স্বাধীনৰ প্ৰতিষ্ঠা দিৱসৰ দিন চমু চাপি অহাৰ লগে লগে শিৱসাগৰত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। মই দেখুৱাইছোঁ বিভিন্ন স্থানত তেওঁলোকে ইয়াত চেকিং কৰিছে যান বাহনসমূহ। মই দেখুৱাইছোঁ আৰক্ষীয়ে পুৱাৰ পৰা নিশালৈকে এটা দলে আকৌ সন্ধিয়াৰ পৰা ৰাতিপুৱালৈকে এটা দলে বিভিন্ন প্ৰান্তত চেকিং চলোৱা পৰিলক্ষিত হৈছে। মই দেখুৱাইছোঁ শিৱসাগৰৰ চহৰৰ মাজমজিয়াৰ এই দৃশ্য মই দেখুৱাইছোঁ। দিখৌ দলঙৰ সমীপত এনেধৰণেই বিভিন্ন স্থানত তেওঁলোকে নাকা চেকিং কৰিছে। মই দেখুৱাইছোঁ শিৱসাগৰ চহৰত আৰক্ষীয়ে কোনো ধৰণৰ যাতে আলফা স্বাধীন তথা নিষিদ্ধ ঘোষিত সংগঠনে যাতে কোনো ধৰণৰ কুটাঘাতমূলক কাৰ্য সংঘটিত কৰিব নোৱাৰে আৰু এনেধৰণে তেওঁলোকে বিভিন্ন সামগ্ৰীসমূহ পৰীক্ষা নিৰীক্ষা কৰিছে, যান বাহনসমূহ পৰীক্ষা নিৰীক্ষা কৰিছে। মই দেখুৱাই আছোঁ শিৱসাগৰ চহৰৰ দৃশ্য। এনেধৰণে চেকিং কৰিছে যিহেতু বিগত কেইবাবাৰো বিভিন্ন সময়ত কুটাঘাতমূলক কাৰ্য সংঘটিত কৰিবলৈ আলফা স্বাধীনে বোমা স্থাপন কৰাৰো পৰিলক্ষিত হৈছিলে। IED উদ্ধাৰ হৈছিলে। বিশেষকৈ 15 আগষ্টত এনেধৰণৰ বিগত বৰ্ষ 15 আগষ্টত কেইবাটাও দুটা IED শিৱসাগৰ চহৰৰ মাজমজিয়াত উদ্ধাৰ হৈছিলে, অসমৰ ভিন্ন প্ৰান্তত উদ্ধাৰ হৈছিলে। আৰু এইবাৰ যাতে এনেধৰণৰ প্ৰতিষ্ঠা দিৱসত আলফা স্বাধীনৰ প্ৰতিষ্ঠা দিৱসত যাতে কোনো ধৰণৰ কুটাঘাতমূলক কাৰ্যকলাপ সংঘটিত কৰিব নোৱাৰে তাৰ বাবে এনেধৰণে চলোৱা হৈছে। মই ইয়াৰ এগৰাকী বিষয়ববী আছে। দাদা, কেনেধৰণৰ চেকিং চলিছে? ঠিকেই চলি আছে। আমাৰ এতিয়া দিখৌ দলং হৈছে আৰু এজেগাত হ'বগৈ এতিয়া। এইটো স্কুটাৰ গাড়ী এইবোৰ হয়, এই ধৰণে চেকিং চলাইছে। মই দেখুৱাই আছোঁ শিৱসাগৰ চহৰত মাজমজিয়াত এনেধৰণে চলিছে। আৰু ইয়াৰ উপৰিও শিৱসাগৰৰ লক্ষ্মীনগৰ সেইদৰে জেঙনিগুটি আদি ভিন্ন প্ৰান্তত চলিছে। মই যিসকলে যান বাহন চালক আছে তেওঁলোকৰ ভাষ্য ল'ম। চেকিং চলি আছে, কি ক'বা? কিবা অসুবিধাৰ সন্মুখীন হৈছে নেকি? নাই হোৱা। ক'ৰ পৰা আহিছা? হয়, যিহেতু মই পুনৰ কৈছোঁ যে শিৱসাগৰ জিলা, তিনিচুকীয়া জিলা আৰু চৰাইদেউ জিলা এই তিনিখন জিলাক এতিয়াও স্পৰ্শকাতৰ হিচাপে গণ্য কৰি আহিছে আৰু এতিয়াও সামৰিক বাহিনীৰ বিশেষ ক্ষমতা আইনখন এতিয়াও প্ৰযোজ্য কৰি থৈছে। এই কাৰণেই যে ইয়াত আলফা স্বাধীনৰ অধিক তৎপৰ হৈ আহিছে বিভিন্ন সময়ত। আৰু আলফা স্বাধীনৰ প্ৰতিষ্ঠা দিৱসত যাতে কোনো ধৰণৰ কুটাঘাতমূলক কাৰ্য সংঘটিত কৰিব নোৱাৰে তাৰ বাবে এনেধৰণে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। তিনিচুকীয়াৰ গৌৰীপুৰ গাঁৱত নিশা অগ্নিকাণ্ড। ফিলবাৰীৰ গৌৰীপুৰ গাঁৱৰ সঞ্জয় যাদৱ নামৰ এজন লোকৰ বাসগৃহত অগ্নিকাণ্ড। দোকান গৃহৰ লগতে বাসগৃহ সম্পূৰ্ণৰূপে জাহ গ'ল এই বিধ্বংসী অগ্নিকাণ্ডত। প্ৰধানমন্ত্ৰী আৱাস গৃহ নিৰ্মাণৰ বাবে লাভ কৰা ৩২,৫০০ টকাও সম্পূৰ্ণৰূপে জুইত জাহ যোৱাৰ লগতে অন্যান্য সামগ্ৰীসমূহো জুইত জাহ যায়। স্থানীয় লোকসকলে জুই নিৰ্বাপনৰ চেষ্টা চলায় যদিও অগ্নিকাণ্ডত দোকান গৃহৰ লগতে সম্পূৰ্ণ বাসগৃহ জ্বলি ছাৰখাৰ হয়। আমাৰ এই গাভৰুটি গাঁও পঞ্চায়তৰ গৌৰীপুৰ গাঁৱৰ সঞ্জয় যাদৱ নামৰ মানুহৰ নিচেই দুখীয়া মানুহ। আজি হঠাতে তেওঁৰ ঘৰটো কি কাৰণত কেনেধৰণে লাগিলে আমি গম পোৱা নাই।
কিন্তু জ্বলি উঠিলে আৰু জ্বলাৰ পাছত গোটেই ঘৰটোৱে সম্পূৰ্ণ জ্বলি গ'ল। তাৰ উপৰি আমি গম পাইছোঁ তেখেতে প্ৰধানমন্ত্ৰী আৱাস যোজনা গৃহ এটাও পাইছিলে। সেই গৃহৰ বাবে তেওঁৰ প্ৰথম কিস্তিৰ যিটো ধন, সেই ধনটো আনি তেওঁ ৰাখিছিলে। সেই ধনখিনি সম্পূৰ্ণৰূপে জ্বলি ভস্মিত হয় আৰু লগতে তেওঁ সমস্ত বয় বস্তু, কাপোৰ কানি, খাদ্য সামগ্ৰী আদি কৰি সকলোবিলাক জ্বলি নিশেষ হৈ যায়। স্থানীয় ৰাইজে সকলোৱে মিলি তেওঁৰ সহযোগিতা কৰি পানী চানী মাৰি ঘৰটো জুই নুমুৱাৰ ব্যৱস্থা কৰে যদিও কিন্তু তেওঁৰ সামগ্ৰীসমূহ বচাব নোৱাৰিলে। অন্ততঃ মানুহকেইজন তেওঁ যেন তেন ঘৰৰ ভিতৰৰ পৰা ওলাই বাচিব পাৰিলে। খবৰৰ ধাৰা অব্যাহত ৰাখিম।